Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে গম পাইছা যে আজিৰ ডিসকাশনৰ বিষয়বস্তুটো এডভান্স ম্যাথছ ৰিলেটেড। Yes, আমি বৰ্তমানলৈ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীক পঢ়ালো যিয়ে এই এডভান্স ম্যাথছ বিষয়ত 100 আউট অফ 100 স্কোৰ কৰিছে। যদিও বা সেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ কিছু সংখ্যকে ম্যাথছত কিন্তু 100 পোৱা নাই। এই এডভান্স ম্যাথছ বিষয়টোত 100 পাবলৈ কিয় সহজ সেই কথাটো তোমালোকক মই আজি বুজাই দিব বিচাৰিছো। ভালদৰে যদি তোমালোকে চোৱা বহু বছৰৰ পৰা হৈ অহা এডভান্স ম্যাথছৰ যিবোৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰ সেই পেপাৰবিলাকত চোৱা কিছুমান নিৰ্দিষ্ট পেটাৰ্ন ফলো কৰি আছে। পেটাৰ্ন বুলি ক'বলৈ গ'লে একচুৱেলি এটা ষ্টেণ্ডাৰ্ডত পেপাৰবোৰ চলি আছে। 10টা এমচিকিউ কোৱেশ্চন তোমালোকে দেখি আছা। এই এমচিকিউ কিটা মাজত দুই এটা টাফ কোৱেশ্চন থাকিব পাৰে কিন্তু মোটামুটি এটা ষ্টেণ্ডাৰ্ড ফলো কৰে। তাৰ লগে লগে আমি যদি চাওঁ এই এডভান্স ম্যাথছ বিষয়টোৰ পিওয়াইকিউ বিলাক যদি খুব সুন্দৰকৈ সলভ কৰা যায় অৰ্থাৎ আমাৰ যিবোৰ পুৰণা কোৱেশ্চন পেপাৰ সেই পেপাৰবিলাক জিঅমেট্ৰি হওক বা বিভিন্ন যে তোমাৰ ডাঙৰ ডাঙৰ কোৱেশ্চন কোনটো চেপ্টাৰৰ পৰা আহিব চেপ্টাৰ 3 এৰিথমেটিক অফ ইন্টিজাৰ্ছ অখণ্ড সংখ্যাৰ পাটিগণিত আৰু সমগ্ৰিক জ্যামিতি প্লেন জিঅমেট্ৰি এই দুটা চেপ্টাৰৰ পৰা দুটা ডাঙৰ কোৱেশ্চন আহে। এই ডাঙৰ কোৱেশ্চন কেইটা ভালদৰে অবজাৰ্ভ কৰা দুটা কোৱেশ্চন পূৰ্বৰ পৰা চলি অহা পেপাৰ বিলাকৰ পেটাৰ্ন ফলো কৰি আহি আছে আৰু এই ক্ষেত্ৰটো আমাৰ দৰে শিক্ষকসকলে তোমালোকক যিয়ে পঢ়াই আছে প্ৰত্যেকই কোনটো বছৰত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ এটা প্ৰপাৰ প্ৰেডিকচন কৰিব পাৰে। গতিকে তোমালোকে সকলোৱে তোমালোকৰ শিক্ষকৰ লগত সেই বিষয়টো আলোচনা কৰিবা। আমি যিমান পাৰো তোমালোকক বিষয়বিলাকৰ ওপৰত অৱগত কৰিবলৈ চেষ্টা কৰিম। এইখিনি তোমালোকে ভালদৰে ফলো কৰা পুৰণা কোৱেশ্চন পেপাৰ তোমালোকে মিছ নকৰিবা। একদম যিমান পাৰা পুৰণা কোৱেশ্চন পেপাৰ বিলাক উলিয়াই তাৰ পৰা কমন কোৱেশ্চন বিলাক তোমালোকে ধৰিব পাৰিবা আৰু এই ক্ষেত্ৰত তোমালোকৰ যিখন আৰজি পাব্লিকেশ্যনৰ কোৱেশ্চন বেংক সেই কোৱেশ্চন বেংকখনে যথেষ্ট সহায় কৰিব কাৰণ তাত চনবোৰ লিখা থাকে। নেক্সট ইয়াৰ পিছৰ অন্য এটা কাম হৈছে টেষ্ট পেপাৰ। টেষ্ট পেপাৰে আমাক আইডিয়া দিব প্ৰত্যেকখন ডিস্ট্ৰিক্টত শিক্ষকসকলৰ মনৰ ধাৰণাটো। এই ধাৰণাটো তোমালোকে যদি ভালদৰে অবজাৰ্ভ কৰিব পাৰা তেতিয়া তোমালোকৰ বাবে পৰীক্ষাত এটা ষ্টেণ্ডাৰ্ডৰ পেপাৰখন মনলৈ আহিব আৰু সেই আইডিয়াটো নিজা নিজাকৈ বনাব পৰাটো খুবেই ভাল কথা। এতিয়া আমাৰ আহিছো শেষৰ বিষয়লৈ। এইবাৰ 2024-25ত হৈ যোৱা প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ বিলাকৰ ভিতৰত এডভান্স ম্যাথছৰ বাবে ইম্পৰ্টেন্ট পেপাৰ কোন কেইখন পেপাৰৰ সংখ্যা তেনেই কম আছে প্ৰায় 12-13খন মান পেপাৰ তোমালোকৰ লগত আছে। তাৰ ভিতৰত 4খন পেপাৰ মই খুব সুন্দৰকৈ ৰিচাৰ্চ কৰি তোমালোকৰ বাবে ইম্পৰ্টেন্ট বুলি ক'বলৈ ওলাইছো। এই পেপাৰ কেইখন হৈছে নাম্বাৰ 1 যদি আমি ক'ব বিচাৰো ধুবুৰী পেপাৰখন তোমালোকে চাব পাৰা। দ্বিতীয়তে তোমালোকে চাব পাৰা বৰপেটা। তৃতীয়তে তোমালোকে চাব পাৰা কামৰূপ মেট্ৰ কামৰূপ এম বুলি যিখন লিখা থাকিব সেইখন চাব পাৰা আৰু শিৱসাগৰ পেপাৰখনত এটা ষ্টেণ্ডাৰ্ড ফলো কৰি কোৱেশ্চনবোৰ আনিছে যদিও সেইখন ইম্পৰ্টেন্ট পেপাৰ কিন্তু তাত তোমালোকে কি পাবা এমচিকিউ হিচাপত সেই ষ্টেণ্ডাৰ্ডখিনি শেষৰ ফাললৈ ফলো কৰা নাই যদিও বা তাত থকা কোৱেশ্চনখিনি যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তাত কেইটামান কোৱেশ্চন চাবা তোমালোকে কমন দেখিবা। এইকেইটা কোৱেশ্চন মেক্সিমাম চান্স আছে তোমালোকৰ বাবে। ইয়াৰ পিছত তোমালোকলৈ মই এখন পেপাৰ দিম। এই পেপাৰখন গোটেই টেষ্ট পেপাৰ বিলাক মিলাই বা মোৰ নিজা প্ৰেডিকচন এই আটাইবোৰ লগাই এখন পেপাৰ মই প্ৰস্তুত কৰি ৰাখিছো। এই পেপাৰখন তোমালোকক দিম। তোমালোকে সদ্যহতে মই কোৱাৰ দৰে এই কামখিনি ফলো কৰি গৈ থাকা আৰু এডভান্স ম্যাথছৰ ওপৰতো তোমালোকৰ লাইভ লেকচাৰ লোৱাৰ কথা আমি চিন্তা কৰিছো। খুব কম সময়ৰ বাবে তোমালোকৰ ডাউট পইণ্ট বিলাকে আমি চাবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'ৰ কমেন্টতে তোমালোকে জনাই দিবা যে এডভান্স ম্যাথছ বিষয়টোৰ কোন কেইটা চেপ্টাৰৰ কোন কেইটা বিষয় তোমালোকৰ জটিল লাগিছে আমি যিমান পাৰো সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মানে ধন্যবাদ।